কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পৰি আহিছে। অকল বাকী মাথো দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰ কৰ্তব্য শেষ হৈ পৰিব। শল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ উঠিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত। নহয় শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য। দেখোন নাৰায়ণৰ আগতেই ওলালোহি। প্ৰণাম। মামা, তোমাৰ কথাকে ভাবিছিলোঁ। কুৰুক্ষেত্ৰৰ ভাৱেৰি মোৰ কথা ভাবিছিলানে? কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা? তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখিয়ে আমি চকুত পৰা নাছিলো। এতিয়া সেইবিলাক শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰাৰ তৰাৰ লেখত ধৰিলাহি, আমিতো পপীয়া তৰা, আমাক সহা পাই। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। মামা, বাৰু মামা, এটা কথা সুধো, ক'বানে? অন্তৰ্যামী ভগৱানক নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰা জয় হ'লে ভাল পোৱা? পৰাজয় হ'বলৈ বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো এয়া যদুপতিয়ে জানেই। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হ'লা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হ'ল দয়াময়? ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰসঞ্চিত হলাহল বিষতকৈ সন্মুখ ৰণত অসি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ধ মানুহ মই এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো দয়াময়। কিন্তু পূৰ্ণ ব্ৰহ্মৰ ভগৱানৰ কপট নিত্যাতকৈ মোৰেই আচৰণ বেছি দুখনীয়নে দয়াময়? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছো। শেষ বতৰত আৰু সেই ভুল নাভাগে নাৰায়ণ। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে। আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশান কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা। অতি সহজ। পৰপদহেবী শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দোষ সকলো কলংক চাপি দি গতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, সেই শকুনি সামান্য শকুনি নহয় দয়াময়। ইয়াৰ জীৱনো ধন্য আৰু জনমো ধন্য। সেই জীৱনৰ গৰাকী তুমি নাৰায়ণ, তুমি মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস,
কিন্তু মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे